Hi everyone. আজি এই ভিডিঅ'ৰ জৰিয়তে অসমত যেটো ইন্টাৰ ৰিলিজিয়াছ ইমুভেবল প্ৰপাৰ্টি সেলৰ কাৰণে যেটো এনঅ'চিৰ প্ৰসেস দিছে নো অবজেকশন সাৰ্টিফিকেট দ্যাট মিন্স আমি যেটো ঘৰুৱা ভাষাত নৰ্মালি সেল পাৰমিশন বুলি কওঁ আৰু ইমুভেবল প্ৰপাৰ্টি বুলি ক'লে সাধাৰণতে এইটো প্ৰযোজ্য হ'ব মাটিৰ বেচা কিনাৰ ক্ষেত্ৰত যোৱা 9 সেপ্টেম্বৰ তাৰিখে অসমৰ মাননীয় ৰাজ্যপালে এপ্ৰুভ কৰিছে ইন্টাৰ ৰিলিজিয়াছ ইমুভেবল প্ৰপাৰ্টিৰ নো অবজেকশনটো কেনেকৈ উলিয়াব সেল পাৰমিশনটো কেনেকৈ উলিয়াব আৰু ইয়াৰ প্ৰসেসটো কি মই বিতংভাৱে জনাব বিচাৰিছো এই ইমুভেবল প্ৰপাৰ্টিৰ সেল পাৰমিশনৰ কাৰণে আমাক ফাৰ্ষ্টত সেৱা সেতু পোৰ্টেলৰ জৰিয়তে কনসাৰ্ন যেটো ডিস্ট্ৰিক্ট আছে যি ডিস্ট্ৰিক্টৰ হয় সেই ডিস্ট্ৰিক্ট কমিশনাৰৰ ওচৰত আবেদন কৰিব লাগিব ডিস্ট্ৰিক্ট কমিশনাৰৰ ওচৰত আবেদন কৰাৰ লগে লগে আবেদনটো গুছি যাব আমাৰ ৰিভেনিউ সাৰ্কেল বিলাকৰ অধীনত ৰিভেনিউ সাৰ্কেলে গোটেইখিনি ৰিপৰ্ট কালেক্ট কৰি ভেৰিফিকেশন কৰি যিমান প্ৰসেস আছে হিহঁতৰ কমপ্লিট কৰি ৰিপৰ্টটো সাবমিট কৰিব ডিস্ট্ৰিক্ট কমিশনাৰৰ ওচৰত এই ৰিপৰ্ট বিলাক ডিস্ট্ৰিক্ট কমিশনাৰে আকৌ ফৰৱাৰ্ড কৰিব আমাৰ যেটো ৰিভেনিউ ডিপাৰ্টমেন্ট ৰিভেনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট ডিপাৰ্টমেন্ট যেটো আছে সেই ডিপাৰ্টমেন্টলৈ ফৰৱাৰ্ড কৰিব ডিস্ট্ৰিক্ট কমিশনাৰে ফৰৱাৰ্ড কৰিব নোডেল অফিচাৰ ইন্টাৰ ৰিলিজিয়ন ল্যান্ড সেল পাৰমিশন ৰিভেনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট ফৰ এক্সামিনেশ্যন অফ দ্য কম্প্ৰিহেনসিভ ৰিপৰ্ট সাৰ্কেল অফিচাৰে গোটেইখিনি ৰিপৰ্ট ডিস্ট্ৰিক্ট কমিশনাৰলৈ ফৰৱাৰ্ড কৰিব ডিস্ট্ৰিক্ট কমিশনাৰে আকৌ এই ৰিপৰ্টখিনি ফৰৱাৰ্ড কৰিব নোডেল অফিচাৰ যেটো সেল পাৰমিশনৰ ইন্টাৰ ৰিলিজিয়ন এক্সামিনেশ্যন যেটো বোৰ্ড আছে বা কমিটি আছে তাৰ নোডেল অফিচাৰলৈ ফৰৱাৰ্ড কৰিব নোডেল অফিচাৰে ফৰৱাৰ্ড কৰিব আকৌ এছবি ডিপাৰ্টমেন্টলৈ স্পেশাল ব্ৰাঞ্চ লৈ ফৰৱাৰ্ড কৰিব কিছু ৰিপৰ্ট কালেকশন কৰাৰ কাৰণে নোডেল অফিচাৰ ইন্টাৰ ৰিলিজিয়ন ল্যান্ড এণ্ড সেল পাৰমিশন ৰিভেনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট ডিপাৰ্টমেন্ট উইল ফাৰ্দাৰ সিক আ ৰিপৰ্ট ফ্ৰম স্পেশাল ব্ৰাঞ্চ এছবি আসাম পুলিচ হেডকোৱাৰ্টাৰ অন দ্য ফ্লোয়িং পইণ্টছ প্ৰত্যেকটো ডিস্ট্ৰিক্ট কমিশনাৰে যেটো আমাৰ এছবি কাহিলিপাৰা হেডকোৱাৰ্টাৰ আছে কাহিলিপাৰাত যেটো এছবিৰ হেডকোৱাৰ্টাৰ আছে তালৈকে ফৰৱাৰ্ড কৰিব নোডেল অফিচাৰে নোডেল অফিচাৰ জনে যেতিয়া ফৰৱাৰ্ড কৰিব এছবি লৈ তেতিয়া এছবিৰ কাম কি হ'ব প্ৰথম কামটো হ'ব হিয়তে এই ৰিপৰ্টখিনি দিব লাগিব স্পেশাল ব্ৰাঞ্চ আসাম পুলিচ হেডকোৱাৰ্টাৰে এই ৰিপৰ্টখিনি কালেক্ট কৰিব whether such transfer of land could be under undue threat coercion or fraudulent means ইয়াতে কিবা থ্ৰেট আহিব নেকি নাইবা কোনো ফ্ৰড হৈ আছে নেকি ইন্টাৰ ৰিলিজিয়নৰ মাজত বিক্ৰীৰ সময়ত কোনো ফ্ৰড হৈ আছে নেকি এইখিনি ৰিপৰ্ট কালেক্ট কৰিব তাৰ পিছত whether such transfer of land has the propensity to disturb peace and communal harmony in the area of proposed land transfer এই মাটি বেচা কিনাৰ কাৰণে বা সেল ট্ৰান্সফাৰটো হোৱাৰ পিছত সেই এৰিয়াটোত কিবা এই মাটিখিনি বিক্ৰী কৰাৰ ফলত বেলেগ ৰিলিজিয়নৰ মানুহ আহি সোমাই যোৱাৰ পিছত তাত কিবা কমিউনেল থ্ৰেট আহিব পাৰে নেকি বা সাম্প্ৰদায়িক কিবা সংঘৰ্ষ তেনেকুৱা টাইপৰ কিবা হ'ব পাৰে নেকি এনেকুৱা ধৰণৰ ৰিপৰ্ট কালেক্ট কৰিব এছবিয়ে whether such land transfer could pose a threat to national security এই মাটিটো বিক্ৰী কৰাৰ পিছত কিবা নেশনাল সিকিউৰিটিত কিবা থ্ৰেট আহিব পাৰে নেকি বা এই মাটিটো ট্ৰান্সফাৰ হোৱাৰ পিছত যিজন মানুহে ল'ব তাৰ কাৰণে আমাৰ নেশনাল সিকিউৰিটিত কিবা প্ৰবলেম আহিব পাৰে নেকি এনেকুৱা ধৰণৰ ৰিপৰ্টবিলাক কালেক্ট কৰিব এছবি ডিপাৰ্টমেন্টে ক্যাৰেক্টাৰ এণ্ড এন্টিচিডেন্ট ৰিপৰ্ট অফ বায়াৰ এণ্ড সেলাৰ বায়াৰ আৰু সেলাৰৰ দুজনেই ক্যাৰেক্টাৰ ৰিপৰ্ট আৰু পূৰ্বপুৰুষ ক'ৰ পৰা আহিছে কোনে ক'ত আছিলে কি আছিলে জনম কুণ্ডলীটো উলিয়াই ল'ব এছবি ডিপাৰ্টমেন্টে তাৰ পিছত এই ৰিপৰ্টখিনি কালেক্ট কৰাৰ পিছত এছবি ব্ৰাঞ্চে নোডেল অফিচাৰলৈ পঠাই দিব ইন্টাৰ ৰিলিজিয়ন সেল পাৰমিশনৰ যেটো
দায়িত্বত থকা নডেল অফিচাৰ আছে তালৈ এই ৰিপৰ্টখিনি পঠাই দিব। আকৌ এই নডেল অফিচাৰে এই ৰিপৰ্টখিনি পঠাই দিব প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, যিটো কনচাৰ্ণ ডিষ্ট্ৰিক্ট, যি ডিষ্ট্ৰিক্টৰ পৰা এই চেল্ফ পাৰমিশ্যনৰ এপ্লাই কৰা হৈছিল সেই ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ পঠাই দিব। নডেল অফিচাৰে আকৌ কি কৰিব, সেই ছেম বেক প্ৰচেছত ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ পঠাই দিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰে তেতিয়া ডিচিশ্যন ল'ব মাটিটোত ন' অবজেকশ্যনটো ইছ্যু কৰিব পাৰি নে নোৱাৰি। এই ৰিপৰ্টখিনি গোটেই বিতংভাৱে চোৱাৰ পিছত এইটো ডিচিশ্যন ল'ব ডিষ্ট্ৰিক্ট কমিশ্যনাৰে। যদি দেখে যে এই মাটিটো বিক্ৰী কৰাৰ পিছত কোনো থ্ৰেট নাহে, কমিউনেল সংঘৰ্ষ নহয়, নাইবা নেশ্যনেল ছিকিউৰিটিত কোনো হাৰ্ম নহয়, তেতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰে হয়তো ন' অবজেকশ্যনটো ইছ্যু কৰি দিব। আৰু যদি দেখে যে এইটো বিক্ৰী কৰাৰ ফলত নেশ্যনেল থ্ৰেটত কিবা হাৰ্ম হ'ব পাৰে, কমিউনেল কিবা ইছ্যু হ'ব পাৰে, এনেকুৱা ধৰণৰ কিবা ইছ্যু থাকিলে চেল্ফ পাৰমিশ্যনটো অৰ্থাৎ ন' অবজেকশ্যনটো ৰিজেক্ট কৰি দিব। এইটোৱেই আছিল আমাৰ প্ৰচেছ। এই প্ৰচেছটো যদি 30 দিনৰ ভিতৰত কমপ্লিট নহয় তেনেহ'লে ডিষ্ট্ৰিক্ট কমিশ্যনাৰে ভাৰ্বেল অৰ্ডাৰ এটা ইছ্যু কৰিব, ৰিজন দেখুৱাই এটা ৰিজন দেখুৱাব লাগিব। এই ৰিজনৰ কাৰণে চেল্ফ পাৰমিশ্যনটো বা ন' অবজেকশ্যনটো এতিয়াও ইছ্যু হোৱা নাই। তাৰপিছত কিছু টাইম লাগিলেও আমাৰ ন' অবজেকশ্যনটো ওলাই আহিবও পাৰে বা নাহিবও পাৰে। যদি SBA প্ৰভাইড কৰা ৰিপৰ্টটো যদি চব ঠিকে থাকে তেতিয়া DC অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰে ন' অবজেকশ্যনটো ইছ্যু কৰিব। আৰু যদি কিবা গণ্ডগোল পায়, তাতে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি সিহঁতে ভাবে, তেতিয়া NOCটো ৰিজেক্ট কৰি দিব। এয়াই আছিল আমাৰ ইণ্টাৰ ৰিলিজিয়াছ যিটো চেল্ফ পাৰমিশ্যন ইমুভেবল প্ৰপাৰ্টিৰ প্ৰচেছ, যিটো ইণ্টাৰ ৰিলিজিয়াছ। ইণ্ট্ৰা ৰিলিজিয়াছ হ'লে কোনো প্ৰব্লেম নাই। হিন্দুৱে হিন্দু মানুহৰ মাটি, মুছলমানে মুছলমানৰ মাটি, খ্ৰীষ্টানে খ্ৰীষ্টানৰ মাটি, এনেকুৱা ধৰণৰ ইণ্ট্ৰা ৰিলিজিয়াছত এই প্ৰচেছটো নহয়। আগৰ দৰে যিটো নৰ্মেল প্ৰচেছ আছিল সেই প্ৰচেছতে চলি থাকিব। অনলি ইণ্টাৰ ৰিলিজিয়াছ অৰ্থাৎ হিন্দু মুছলিমৰ মাটি বা মুছলিমে হিন্দুৰ মাটি কিনিব, হিন্দুৱে মুছলিমৰ মাটি কিনিব, এনেকুৱা প্ৰচেছত এই প্ৰচেছটো, এই ছিষ্টেমটো ফ'ল' হ'ব। এয়া নতুনকৈ আহিছে। আজি মই এই ভিডিঅ'টো বনাই সকলোকে অৱগত কৰাব বিচাৰিছোঁ, যাতে সকলোৱে জানি পায় প্ৰচেছটো কি, কেনেকৈ হ'ব ইণ্টাৰ ৰিলিজিয়াছ চেল্ফ পাৰমিশ্যন ফৰ ইমুভেবল প্ৰপাৰ্টি। আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা সকলোৱে উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।